Jai Hind students, আজি ক্লাছত আমি ক্লাছ 10 সায়েন্সৰ লেসন নম্বৰ 2 চাম যাৰ নামটো আছে এসিড ক্ষাৰক আৰু লৱণ। এসিড মানে এসিড আছে অম্ল, ক্ষাৰকটো বেছ আৰু লৱণ মানে সল্ট। ঠিক আছে, ইয়াৰ বিষয়ে আমি এইটো লেসনত আলোচনা কৰিম। ইয়াতে আপোনালোকে কোনো এটা প্ৰাকৃতিক সূচক থাকে, বস্তুটো ইণ্ডিকেটৰ যাক কোৱা হয়, যেনে হালধি এটা আমাৰ প্ৰাকৃতিক সূচক হয়, জবা ফুল এটা প্ৰাকৃতিক সূচক হয়। এইবিলাক আমাৰ অম্ল ক্ষাৰক চিনাক্ত কৰাৰ কাৰণে সূচকবিলাক ব্যৱহাৰ কৰা হয়। ঠিক আছে, এটা আপোনালোকে বহুত কিবা কিবি চাব পাৰিব, যেনেকৈ এচিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম জ্ঞান, সিহঁতৰ ধৰ্মবিলাক কি কি আছে সেইবিলাক শিকিব পাৰিব। ঠিক আছে, আকৌ আপোনাৰ কাৰ্বনেট থকা ধাতুবিলাক আৰু হাইড্ৰজেন কাৰ্বনেট থকা ধাতুবিলাক কেনেকৈ ৰিয়েক্ট কৰি এচিডৰ লগত, সেইবিলাক উদাহৰণ দিয়া আছে। এইটো বহুত কিবা কিবি দিয়া আছে। ঠিক আছে, প্ৰথমতে আহি যাওক, ইয়াতে প্ৰশ্নাৱলী আমাৰ পেজ নম্বৰ 22 দিয়া আছে। দৈ আৰু টেঙা খাদ্য বস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয়, কিয় নহয়? তাৰে আগতে আমাৰ পেজ নম্বৰ 18 আমাৰ এটা কুৱেশ্যন আছে, ইয়াতে ওপৰতে আছে। তোমাক 3টা পৰীক্ষা নলী দিয়া গৈছে। সিহঁতৰ এটা বাতিত পানী আৰু আনটাত ক্ৰমে এচিড দ্ৰৱ আৰু ক্ষাৰকীয় দ্ৰৱ আছে। তো কেনেকৈ লিটমাছ কাগজ হয় এইটো আমি কি বুলি কয় চিনাক্ত কৰিম। তো এইটো আপোনাক মই এইটো দি দিছোঁ, মোৰ এইটো সাজি গৈছিল আগতে, মই এইটো দি দিওঁ যে প্ৰদত্ত ৰঙা লিটমাছ কাগজ 3টা অংশত ভাগ কৰা হৈছে। ৰঙা লিটমাছ কাগজৰ প্ৰত্যক্ষ অংশ ভিন্ন ভিন্ন দ্ৰৱত থকা 3টা পৰীক্ষা নলী এ, বি আৰু চি। ঠিক আছে, ডুবাই দিয়া হ'ল। চ' লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন দ্বাৰা প্ৰতিটো পৰীক্ষা নলীত আমাৰ কি হ'ব, দ্ৰব্যবোৰ চিনাক্ত কৰিব পাৰি। যেনেকৈ প্ৰথমতে আপোনাৰ যেতিয়া আমি চবতে এটা লিটমাছ কাগজ ডুবাই দিম, তেতিয়া আমি সিহঁতৰ ৰঙৰ সলনি যে পাম, সেইটো হিচাপত আমি চিনাক্ত কৰিম যে বস্তুটো অম্ল হয় নে ক্ষাৰক হয়। যদি আপোনাৰ ৰঙা লিটমাছে মানে নীলা বৰণ দেখুৱায়, তেতিয়া এইটো আপোনাৰ ক্ষাৰক হয়। আৰু যদি আপোনাৰ নীলা লিটমাছ কাগজটো আপোনাৰ ৰঙা পৰিৱৰ্তন দেখুৱায়, তেতিয়া এইটো অম্ল দেখুৱাব, যে দ্ৰৱটো অম্ল হয়। সেইখিনি বস্তু মনত ৰাখিলে আপোনালোকে ইজিলি লিখিব পাৰিব এইটো কুৱেশ্যন। যিটো পৰীক্ষা নলীত আপোনাৰ ৰঙা লিটমাছ কাগজ নীলা হৈ যায়, সেই পৰীক্ষা নলীত ক্ষাৰকীয় দ্ৰৱটো আছে। আৰু অৱশিষ্ট পৰীক্ষা নলী য'ত আপোনাৰ এইটো নলী চ' আপোনাৰ এইটো চাওকচোন, আপোনাৰ এটা যোনটো পৰীক্ষা ৰঙা লিটমাছটো নীলা হৈ যায়, তাৰমানে এইটো ক্ষাৰক আছে তাতে। এইটো বস্তু মনত ৰাখিব যে যদি আপোনাৰ নীলা হৈ যায়, তেনে এইটো ক্ষাৰক হ'ব লাগিব। ঠিক আছে, যদি আপোনাৰ নীলা লিটমাছ কাগজটো ৰঙা হৈ যায়, তেতিয়া এইটো অম্ল হ'ব লাগিব। ঠিক আছে, এইটো বস্তু মনত ৰাখিব যে ৰঙাটো নীলালৈ যদি পৰিৱৰ্তন কৰে, নীলা হ'লে মানে ক্ষাৰক, নীলাটোৰ পৰা যদি আপোনাৰ ৰঙা হৈ যায় লিটমাছ কাগজটো, এইটো অম্ল হ'ব। এনেকৈ মনত ৰাখিব যে ৰঙা কোনে কৰিব অম্ল, নীলা কোনে কৰিব ক্ষাৰকে কৰিব। অ'কে, এইটো বস্তু লিখিব নালাগে, মই জাষ্ট বুজাবৰ কাৰণে দিছোঁ। আৰু অৱশিষ্ট আপোনাৰ পৰীক্ষা নলীত যদি বি আৰু চি ৰঙা লিটমাছ কাগজৰ বৰণ সলনি নহয়, তেতিয়া আমি জানো যে আপোনাৰ তাৰে এটা আম্লিক দ্ৰৱটো আনটো পাতিত পানী আছে। বুজি পাইছে, পাতিত পানীৰ এটা প্ৰসম হয়, আমি চবে জানো, হয়নে? সেইটো একো ৰঙৰ সলনি নেদেখুৱায়। সেইটো চাবচোন আপোনালোকে, ইয়াতে আপোনাৰ পাতিত পানী আছে। ঠিক আছে, ৰঙাটো ৰঙা হৈ আছে, কিন্তু ৰঙাটো নীলা হৈ গ'ল, তাৰমানে এইটো ক্ষাৰক আছে ইয়াতে। আৰু ইয়াতে আপোনাৰ নীলা ৰঙৰ কাগজটো আছিল, পাতিত পানী দিলোঁ নীলাই থাকিব, কিন্তু ইয়াতে কি হৈ গ'ল, ৰঙা হৈ গ'ল, তাৰমানে এইটো এচিড আছে, অম্ল আছে। অম্ল থাকিলে কি হৈ যায়, ৰঙা হৈ যায় লিটমাছ কাগজটো। আৰু ক্ষাৰক থাকিলে ইয়াতে কি আছে, ক্ষাৰক আছে। আৰু ইয়াতে কি আছেনো, অম্ল আছে, সেই গতিকে এইটো ৰঙা হৈ গৈছে। ঠিক আছে, এইটো ক্ষাৰক হোৱাৰ কাৰণে এইটো নীলা হৈ গৈছে। ঠিক আছে, এতিয়া ওপৰত পোৱা নীলা লিটমাছ কাগজখিলা 2টা অংশ বিভক্ত কৰি প্ৰত্যেক বি আৰু চি পৰীক্ষা নলীত 2টা ডুবুৱাই দিয়া হ'ল। ঠিক আছে, ডুবুৱাই দিয়া হ'ব। চ' যি পৰীক্ষা নলীত আপোনাৰ নীলা লিটমাছ কাগজ পুনৰ ৰঙলৈ পৰিৱৰ্তিত হৈছে, সেই পৰীক্ষা নলীটোত আপোনাৰ এচিড দ্ৰৱটো পৰীক্ষা নলীত বি আছে। আৰু অৱশিষ্ট পৰীক্ষা নলীত চিৰ নীলা লিটমাছ বি কাগজৰ ৰংটো একে থাকে, সেই হিচাপে যে পৰীক্ষা নলী চিটো আপোনাৰ কি আছে, পাতিত পানী আছে। ঠিক আছে, এতিয়া পৰীক্ষা নলী এ, বি, চি আৰু বি, চি। এইটো নীলা ৰঙা দেখুৱাইছে, চিও ৰঙা দেখুৱাইছে। আচ্ছা, যেতিয়া ৰঙা দেখুৱাই, তাৰমানে লিটমাছ কাগজটো কি আছে, ৰঙৰ পৰিৱৰ্তন হৈছে, ৰঙাৰ পৰা নীলা, তাৰমানে এইটো ক্ষাৰকীয় দ্ৰৱ হ'ব। ঠিক আছে, ৰঙাৰ পৰা একো পৰিৱৰ্তন দেখুওৱা নাই, তাৰমানে এইটো পাতিত পানী হ'ব। আৰু আকৌ চিটো ৰঙাটো পৰিৱৰ্তন হোৱা নাই, এইটো কি হ'ব, পাতিত দ্ৰৱ হ'ব, নাইবা পাতিত পানী হ'ব। আকৌ নীলাটোৰ পৰা ৰঙা আহিছে, তাৰমানে এইটো কি হ'ব, এচিড দ্ৰৱ হ'ব, মানে অম্ল হ'ব। আৰু নীলাৰ পৰা পৰিৱৰ্তন হোৱা নাই, তাৰমানে এইটো পাতিত পানী হ'ব। ঠিকে আছে কথাটো, ৰঙাৰ পৰা যদি নীলা হয়, তেনেহ'লে কি হ'ব লাগিব, ক্ষাৰকীয় হ'ব লাগিব। কি হ'ব লাগিব,
দ্ৰৱটো ক্ষাৰকীয় হ'ব লাগিব। আৰু নীলাৰ পৰা লিটমাছ কাগজটো ৰঙা যদি দেখুৱাই দিয়ে তেতিয়া আমলিক হ'ব লাগিব। কি হ'ব লাগিব? আমলিক। ওকে, এইখিনি যদি পইণ্ট দুটা মুখস্থ ৰাখে ইউ কেন ইজিলি আনচাৰ দিছ কুৱেশ্যন। ওকে, সো এনে আমি যে 22 নম্বৰ পেজৰ মই কুৱেশ্যনটো কৈছিলোঁ, দুই আৰু টেঙাটো আপোনাৰ পিতল আৰু তামৰ মানে পাতত থোৱা নহয়, তাৰে কাৰণটো লিখিব দিছিল। চ' তাৰে আনচাৰটো চাবচোন আপোনালোকে। আনচাৰ দুই আৰু টেঙা বসাই দিয়া পিছত পিতল আৰু তামৰ পাতত থোৱা নহয়, কিয়নো? কাৰণ ইহঁতে কি হয়নো বিক্ৰিয়া কৰি লয় তাৰ লগত, হা। ইহঁতে আমলিক প্ৰকৃতিৰ, এই দুটা কি হয়? আমলিক প্ৰকৃতিৰ হয়, হা, পিতল আৰু তাম। আৰু ইহঁতে কি হয়? ধাতু তাম বা এই যে আপোনাৰ দৈ আৰু টেঙাটো যে আছিল, দৈ টেঙা মানে টেঙাটো কি হয়? অম্ল থাকে। দৈত কি থাকে? লেক্টিক এচিড থাকে, হয়নে? অম্ল। টেঙাটো এটা এচিডে থাকে, দুটা অম্ল হয়। অম্লই কি কৰিব? পিতল আৰু তামৰ লগত বিক্ৰিয়া কৰি ল'ব, ঠিক আছে। ইহঁতে ধাতু তাম বা পিতলৰ লগত হ'লে বিক্ৰিয়া সংঘটিত কৰি বিষাক্ত লৱণ এটা বা হাইড্ৰজেনৰ গেছ উৎপন্ন কৰে। এটা বিষাক্ত লৱণ সৃষ্টি কৰে। এনেকুৱা এটা বিষাক্ত লৱণ যিটো খালে মানে মানুহকেইটা মৰি যাব, আৰু লগতে এটা হাইড্ৰজেন গেছ সৃষ্টি কৰে, ঠিক আছে। বিষাক্ত লৱণটো ভক্ষণ কৰিলে আপোনাৰ কি হ'ব? খাদ্যত বিষ ক্ৰিয়া হ'ব পাৰে, খাদ্যত এটা বিষৰ সৃষ্টি হৈ যাব, হা, পয়জন। তদুপৰি এচিডৰ সৈতে বিক্ৰিয়া ঘটিত কৰিলে ধাতু পাত্ৰটো ক্ষয়প্ৰাপ্ত হ'ব পাৰে, ঠিক আছে। আৰু তাতে যে আপোনাৰ এচিডৰ সৈতে যে বিক্ৰিয়া সংঘটিত হৈছিল, ধাতুৰ যে পাত্ৰটো কি কৰে? ধাতুৰ যে পাত্ৰ আছিল বা আপোনাৰ পিতল হওক বা তাম হওক, তাক ক্ষয়প্ৰাপ্ত হ'ব পাৰে, মানে বাচনটো নষ্ট কৰি দিব, হা। এচিড মানে কি? দৈ টেঙা কিন্তু ধাতুৰ লগত বিক্ৰিয়া কৰিছে পিতল আৰু তাম, লৱণ সৃষ্টি কৰিব আৰু হাইড্ৰজেন গেছ সৃষ্টি কৰিব। লৱণটো আপোনাৰ বিষাক্ত লৱণ হ'ব আৰু এটা হাইড্ৰজেন গেছ সৃষ্টি কৰিব, ঠিক আছে। নেক্সট 2 নম্বৰ প্ৰশ্ন চাবচোন। এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? উদাহৰণটো আপোনাক বুজাই লিখিব দিছে আৰু গেছৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা, হা। চ' আনচাৰটো চাবচোন। এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছটো নিৰ্গত হোৱাৰ লগতে লৱণ সৃষ্টি কৰে। এক্সাম্পল কি হ'ব? আপোনাৰ এই অলপ আগতে মই কৈছিলোঁ নহয়, ধাতুৰ লগত যেতিয়া এচিডে বিক্ৰিয়া কৰে হাইড্ৰজেন গেছ সৃষ্টি কৰে আৰু লৱণ, হা। যেতিয়া জিংকে লঘু হাইড্ৰক্সিক এচিড লগত বিক্ৰিয়া কৰে তেতিয়া জিংক সালফেট সৃষ্টি হ'ব আৰু হাইড্ৰজেন গেছ সৃষ্টি হ'ব, হা। এই জিংক সালফেট যে আছে এইটো এটা লৱণ, ওকে। চ' জিংক সলিড প্লাছ সালফিউৰিক এচিড একুৱেছ, ওকে, একুৱেছ AQ যেতিয়া বিক্ৰিয়া কৰিব 373 যদি কেলভিন মই তাপ দিওঁ তেতিয়া কি হ'ব? জিংক সালফেট সৃষ্টি হ'ব, জিংক সালফেট আৰু হাইড্ৰজেন গেছ, ঠিক আছে। জিংক সালফেট এটা লৱণ হয়, এইটো এটা লৱণ হয় আৰু এইটো হাইড্ৰজেন গেছ হয়, ঠিক আছে। এতিয়া সেই পৰীক্ষাটো যে কৰিব দিছিল যে হাইড্ৰজেন গেছ সৃষ্টি হৈছে, এই পৰীক্ষাটো মানে কৰিব দিছে গেছৰ, হা। সেইটো কেনেকৈ কৰিম? চ' পৰীক্ষাটো মই এতিয়া দেখুৱাই আছোঁ নেক্সট পেজত। ওপৰ প্ৰক্ৰিয়াটো নিৰ্গত হাইড্ৰজেন গেছ তলত দিয়া ধৰণে পৰীক্ষা কৰিব পাৰি, ওকে। পৰীক্ষা কৰিব পাৰি। এতিয়া চিত্ৰত দেখুওৱা আছে যে সঁজুলিটো পাতি লোৱা হয়, এটা সঁজুলি এটা আছে। সেই পৰীক্ষা নলীত আপোনাৰ কি কৰিছেনো 5 ml পানী, 5 ml মান লঘু সালফিউৰিক এচিড মানে H2SO4, ঠিক আছে, লৈ তাত কেইটামান জিংকৰ টুকুৰা মিহলি কৰা হ'ল। এইটোত আপোনাৰ পানী আছে, পানী কৈ আছে, সালফিউৰিক এচিড আছে আৰু কি আছে? জিংকৰ টুকুৰা আছে, সালফিউৰিক এচিড আছে আৰু জিংকৰ টুকুৰাবিলাক আছে সলিড, হা। চ' ইয়াৰ ফলশ্ৰুতিত কি হ'ব? সৃষ্টি হোৱা গেছৰ বুদবুদি এটা পাত্ৰত লোৱা, হা, চাউলৰ দ্ৰৱৰ মাজেৰে জাবৰি দিয়া হ'ল আৰু সেই হাইড্ৰজেন পূৰ্ণ চাউলৰ বুদবুদসমূহে উদ্ধ দিশত আৰোহণ হয়, হা। আৰু এডাল জ্বলি থকা মম গেছ ভৰ্তি বুদবুদ এটাৰ ওচৰত ধৰিলে বুদবুদটো ফাটি যায় আৰু ইয়াত থকা গেছ ফটফট শব্দ কৰি জ্বলে। যিহেতু কেৱল হাইড্ৰজেন গেছে ফটফট শব্দ কৰি জ্বলে, সেই যাই যে উৎপন্ন হোৱা গেছটো এটা হাইড্ৰজেন গেছ, ঠিক আছে। এই যে গেছটো যে ওলাইছে তাক যদি চাবোন সেইফালে দিয়া যায় ফুটফুটকৈ শব্দ কৰে আৰু সেই শব্দটো আপোনাৰ সদায় হাইড্ৰজেন গেছে কৰে। সেনেকৈ আমি ক'ব পাৰোঁ যিটো হাইড্ৰজেন গেছ সৃষ্টি হৈছে, ঠিক আছে। নেক্সট 3 নম্বৰ প্ৰশ্ন চাবচোন। এটা ধাতব যৌগ এই লঘু হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি বুদবুদ সৃষ্টি কৰে, হা। আৰু উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মম নুমুৱায়। বিক্ৰিয়াটো উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্লৰাইড হ'লে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা, ওকে। চ' কেনেকুৱা হ'ব এইটো? ধাতব যৌগ এই লঘু হাইড্ৰক্লৰিক এচিড মানে HCl ৰ লগত কি হৈছে? বিক্ৰিয়া কৰি বুদবুদ সৃষ্টি কৰিছে আৰু উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মম নুমুৱাই দিয়ে। এনেকুৱা যে গেছ সৃষ্টি হৈছে সেই গেছটোৱে কি কৰিব? মমটো মানে বন্ধ কৰি দিব। ইয়াৰ দ্বাৰা আমি ক'ব পাৰোঁ যে বিক্ৰিয়াত উৎপন্ন হোৱা গেছটো কি হ'ব লাগিব? কাৰ্বন ডাই অক্সাইড গেছ হ'ব লাগিব।
হয়নে কার্বন ডাইঅক্সাইড গেছে কি কৰে যিকোনো বস্তু কিবা এটা জ্বলি আছে যদি তাতে কার্বন ডাইঅক্সাইড গ্যাস পঠোৱা হয় সেই জ্বলি থকা বস্তুটো নিজে নিজে বন্ধ হৈ যায় হা যেহেতু বিক্রিয়া উৎপন্ন হোৱা এটা যৌগ ক্যালসিয়াম ক্লোরাইড CaCl2 হ্যাঁ গতিকে ধাতুৰ যৌগ এই নিশ্চিতভাৱে ক্যালসিয়াম কাৰ্বনেট হ'ব লাগিব বুজি পাইছে কথাটো যেহেতু আমি জানো যে ক্যালসিয়াম ক্লোরাইড সৃষ্টি হৈছে গতিকে ইফালে কি হ'ব লাগিব ক্যালসিয়াম কাৰ্বনেট হ'ব লাগিব হা আৰু ইফালে কাৰ্বন ডাইঅক্সাইড সৃষ্টি হ'ব লাগিব কাৰ্বন ডাইঅক্সাইড গেছ যিকোনো জড়িত থকা পদাৰ্থ নুমাই দিয়ে হা ক্লিয়াৰ কথাটো গতিকে আনসাৰটো কি হ'ব ক্যালসিয়াম কাৰ্বনেট CaCO3 হা CaCO3 প্লাস হাইড্রোক্লোরিক এসিড সমান কি হ'ব ক্যালসিয়াম ক্লোরাইড প্লাস পানী প্লাস কার্বন ডাইঅক্সাইড ওকে সো এনে মই এতিয়া সমতা কৰিব লাগিব না সমতুলন সো সমতুল কৰিবৰ কাৰণে কি কৰিম মই ক্লোৰিন এতে দুটা আছে এটি দুই বহাই দিলো এতিয়া ক্লোরিন দুটা আর হাইড্রোজেন দুটা হৈ গ'ল হাইড্রোজেন দুটা অলরেডি আছে ইয়াতে ঠিক আছে এতিয়া কার্বন ডাইঅক্সাইড O দুটা আছে ইয়াতে এটা আছে হা এটো ওয়াটার লিকুইড হ'ব H2O লিকুইড ওকে সো অক্সিজেন ইয়াতে এটা আছে ইয়াতে দুটা আছে তিনটা হল ইয়াতে তিনটা আছে অক্সিজেন মিলছে ক্যালসিয়াম এটা আছে গতিকে বস্তু মিলি গ'ল ঠিক আছে বিক্রিয়াটো বুঝি পাইছে যে বিক্রিয়াটো কি হ'ব লাগিব ক্যালসিয়াম কার্বনেট হ'ব লাগিব হাইড্রোক্লোরিক এসিড লগতে বিক্রিয়া কৰিলে কার্বন ডাইঅক্সাইড সৃষ্টি হ'ব আৰু এটা ক্যালসিয়াম ক্লোরাইড সৃষ্টি হ'ব ইয়াতে কৈছে নহয় ক্যালসিয়াম ক্লোরাইড সৃষ্টি হৈছে ক্যালসিয়াম ক্লোরাইড সৃষ্টি হোৱা মানে কি ইয়াতে এটা ক্যালসিয়াম হ'ব লাগিব যেহেতু ইয়াতে কার্বন ডাইঅক্সাইড সৃষ্টি হৈছে তাৰ মানে ক্যালসিয়াম কার্বনেট থাকিব লাগিব তাতে এই কার্বনেটৰ পৰাই তো কার্বন ডাইঅক্সাইড আহিব ক্লিয়ার হৈছে কথাটো এই কার্বনেট যে আছে CO3 ইয়াৰ পৰা কার্বন ডাইঅক্সাইড আহিব আৰু ক্যালসিয়াম ক্লোরাইড আছে মানে এতে ক্যালসিয়াম থাকিব লাগিব গতি ক্যালসিয়াম কার্বনেট হ'ব নেক্সট পেজ 25 এটি কোশ্চেন দিয়া আছে জলীয় দ্রবত আপোনাৰ হাইড্রোক্লোরিক এসিড নাইট্রিক এসিড ইত্যাদি বিলাকে কি কৰে কিয় আণবিক ধৰ্ম দেখুৱায় হা অ্যালকোহল আৰু গ্লুকোজ দৰে যৌগ দ্ৰব্যৰ আণবিক ধৰ্ম নেদেখুৱায় কিয়নো সো সেইখিনি চাই এতিয়া হাইড্রোক্লোরিক এসিড এটা অম্ল হয় নাইট্রিক এসিডটো অম্ল হয় হা এইটো আম্লিক কিয় আছে আৰু আপোনাৰ অ্যালকোহলটো মানে কিয় ক্ষাৰকীয় আম্লিক নহয় হা সেইটো আম্লীয় জলীয় দ্রবত হাইড্রোক্লোরিক এসিড নাইট্রিক এসিড ইত্যাদি দৰে এসিডসমূহে আম্লিক ধৰ্ম দেখুৱায় কাৰণ সিহঁতে জলীয় দ্রবত হাইড্রোনিয়াম আয়ন মানে H3O+ বা H+ একৈশ আয়ন উৎপন্ন কৰে এলা কিয় অম্ল হয় কাৰণ সিহঁতে পানীত কি সৃষ্টি কৰে হাইড্রোনিয়াম আয়ন সৃষ্টি কৰে হাইড্রোনিয়াম আয়ন নাইবা হাইড্রোজেন আয়ন যোনে হাইড্রোজেন আয়ন সৃষ্টি কৰিব পানীত মিলি পেলে সেইকেইটা আম্লিক হয় আনহাতে অ্যালকোহল আৰু গ্লুকোজৰ দৰে যৌগৰ দ্ৰব্যই জলীয় দ্ৰবত আম্লিক ধৰ্ম নেদেখুৱায় কিয়নো সিহঁতে হাইড্রোনিয়াম আয়ন বা H+ উৎপন্ন নকৰে ঠিক আছে গতিকে এইকেইটা আম্লিক নহয় হা সিহঁতে হাইড্রোনিয়াম আয়ন বা হাইড্রোজেন আয়ন সৃষ্টি নকৰে সেই গতিকে এইবিলাক অম্ল নহয় ওকে নেক্সট কোশ্চেন নম্বৰ 2 টো চাবচোন এসিড এটাৰ জলীয় দ্ৰব্যই কিয় বিদ্যুৎ পৰিবহন কৰে হা সূত্ৰটো চাম ইয়াৰে যে এসিড জলীয় দ্ৰব্যই বিদ্যুৎ পৰিবহন কৰে কাৰণ এসিড দ্ৰব্যটোত হাইড্রোনিয়াম আয়ন বা হাইড্রোজেন আয়ন থাকে হা আৰু এই আয়নবোৰৰ চলাচল দ্ৰব্যটোৰ মাজেৰে বিদ্যুৎ প্ৰবাহ পৰিচালিত হোৱাৰ সহায় কৰে ঠিক আছে এনেকে হাইড্ৰোক্লোরিক এসিড এটা উদাহৰণ দিছো হাইড্ৰোক্লোরিক এসিড এটো পানীৰ লগত বিক্ৰিয়া কৰিম ঠিক আছে এটোৱে কি কৰিব হাইড্রোনিয়াম আয়ন সৃষ্টি কৰিছে নে নাই আৰু ক্লোরাইড আয়ন সৃষ্টি কৰিছে গতিকে হাইড্রোনিয়াম আয়ন সৃষ্টি কৰা মানে কি এটো এটা অম্ল হয় ওকে সেই কাৰণে ইয়াৰ নাম এসিড আহিছে হাইড্ৰোক্লোরিক এসিড যিকোনো অম্লয়ে পানীত বিক্রিয়া কৰিলে হাইড্রোনিয়াম আয়ন বা হাইড্রোজেন আয়ন সৃষ্টি কৰিব এটো মনত ৰাখিব ঠিক আছে নেক্সট 3 নম্বৰ কোশ্চেনটো চাবচোন শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় হা হাইড্রোজেন আয়নটো বা হাইড্রোনিয়াম আয়ন সৃষ্টি কৰে বা উৎপন্ন কৰে এই হাইড্রোনিয়াম আয়নটো হা আয়নবোৰ সিহঁতৰ আম্লিক ধৰ্মৰ বাবে দায়ী হা শুকান লিটমাছ কাগজত আপোনাৰ আৰ্দ্ৰতাৰ উপস্থিতিৰ বাবে শুকান হাইড্ৰোক্লোরিক এসিড গেছে হাইড্রোনিয়াম আয়ন উৎপন্ন কৰিব নোৱাৰে ঠিক আছে সেয়েহে শুকান হাইড্ৰোক্লোরিক এসিড গেছে শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় ঠিক আছে বুজি পাইছে শুকান হলে হাইড্রোজেন আয়ন সৃষ্টি নহয় হা কিন্তু কি বুলি কয় এটো আয়ন হ'ব আয়ন ঠিক আছে IO হাইড্রোজেন আয়নটো কি আছে নহয় এটো আপোনাৰ কি বুলি কয় পানীতহে দেখুৱায় বস্তুটো হাইড্রোজেন আয়ন সৃষ্টি কৰিব পানীত শুকানত ওলাব নোৱাৰে হাইড্রোজেন আয়ন গতিকে এই কাৰণে এটো ৰঙৰ পৰিৱৰ্তন নঘটায় ওকে নেক্সট 4 নম্বৰটো আছে শুকান এসিড এটা লঘু কৰোতে আপোনাৰ এসিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানীত এসিড যোগ কৰিবলৈ কোৱা নহয় কিয়
সো এচিডে এটা লঘু কৰা প্ৰক্ৰিয়াটো অতিশয় তাপৰ্জী প্ৰকৃতিৰ হয়। গাঢ় এচিডত আপোনাৰ কি হয়, পানী যোগ কৰিলে উৎপন্ন হোৱা প্ৰচুৰ পৰিমাণৰ তাপ বাবে তাপৰ মিশ্ৰণটো বাহিৰ ফালে বিচলিত হৈ পৰিব পাৰে আৰু জুই লাগিব পাৰে। আকৌ স্থানীয়ভাৱে কি হয়নো, অত্যাধিক তাপ উৎপাদনৰ ফলত কি হয়, কাঁচৰ পাত্ৰটো ভগাৰ সম্ভাৱনা থাকে, এইটো কি হয়, ভাঙি যাব পাৰে। আৰু সেই এচিডৰ পানীত লাহে লাহে টোপাল টোপালকৈ যোগ কৰিলে এনে কৰোঁতে দ্ৰৱটো নিৰবিচ্ছিন্নভাৱে কি হয়নো, লৰাই থাকিবলৈ পৰামৰ্শ দিয়া হয়। ঠিকে আছে। আৰু কাঁচৰ নলীটো যে আছে, ভাঙি যাব যদি আপোনাৰ এচিডো যদি পানী যদি এচিডটো মিলায় কিন্তু যদি এচিডত পানী মিলায় তেতিয়া একো নহয়, কিন্তু পানী যদি এচিডটো মিলায় টোপাল টোপাল কৰি মানে মিলাব লাগিব, নহ'লে পাত্ৰটো বা কাঁচৰ নলিকাটো ভাঙি চিঙি নোহোৱা হৈ যাব, হয়নে? নেক্সট কুৱেশ্যন 5টো চাবচোন। এচিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্ৰনিয়াম আয়ন বাৰটো কিদৰে পৰিৱৰ্তিত হয়? সো এচিডৰ দ্ৰৱ এটা লঘু কৰোঁতে প্ৰতি একক আয়তনত হাইড্ৰনিয়াম আয়ন মানে H2O+ৰ সংখ্যা হ্ৰাস পায়, কমি গৈ থাকে। আৰু ইয়াৰ ফলত হাইড্ৰনিয়াম আয়নটো গাঢ়তাটো কি হয়, হ্ৰাস পায়, আৰু লগতে এচিডৰ তীব্ৰতাটো হ্ৰাস পায়। ঠিক আছে। নেক্সট কুৱেশ্যন 6টো চাবচোন। ছডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰক্সাইড আয়নটো আপোনাৰ কি হয়, গাঢ়তা কিদৰে পৰিৱৰ্তিত হয় তেতিয়া এইটো চাম। ছডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে প্ৰতি একক আয়তনত হাইড্ৰক্লৰাইড সো হাইড্ৰক্লৰাইড আয়নটো এটা মানে এইটো হাইড্ৰক্সাইড আয়ন বুলি ক'ম হাইড্ৰক্সাইড আয়নটো কি হয়, সংখ্যা বৃদ্ধি পায়, যেতিয়া বাঢ়ি যায় ইয়াৰ ফলত কি হয়, হাইড্ৰক্সাইড আয়নটো গাঢ়তা বৃদ্ধি পোৱাৰ লগতে ক্ষাৰকৰ তীব্ৰতা বৃদ্ধি পায়। যেতিয়া হাইড্ৰক্সাইড আয়ন বাঢ়িব তাৰমানে ক্ষাৰকৰ যি তীব্ৰতা আছে সেইটো বাঢ়িব। যদি হাইড্ৰনিয়াম আয়ন বা হাইড্ৰজেন আয়ন বাঢ়ে তাৰমানে অম্লৰ সেইটো বস্তু বাঢ়ি যায়। ঠিক আছে। আৰু যদি আপোনাৰ হাইড্ৰক্সাইড আয়ন বাঢ়ে তাৰমানে ক্ষাৰকৰ তীব্ৰতাটো বাঢ়ে। ঠিক আছে, বুজি পাইছে? অম্ল থাকিলে হাইড্ৰনিয়াম আয়ন বাঢ়িব সংখ্যাটো বাঢ়িব, আৰু হাইড্ৰনিয়াম আয়ন বাঢ়িলে অম্লকৰ যে আম্লিক তীব্ৰতাটো বাঢ়িব, আৰু হাইড্ৰক্সাইড আয়নৰ যদি সংখ্যাটো বাঢ়ে তাৰমানে ক্ষাৰকৰ তীব্ৰতাটো বাঢ়িব। ঠিক আছে। নেক্সট আমাৰ পেজ নম্বৰ 28। অ'কে, তাৰে আগতে এটা বস্তু ক'ব খুজিছো, এইটো এটা pH স্কেল আছে ইয়াতে আপোনাৰ বিশুদ্ধ পানী যেনে তেজ, তাৰে কি হ'ব, আপোনাৰ pH মানটো কিমান হ'ব, 7 হ'ব, কিন্তু ইফালে গ'লে ক্ষাৰক হয় আৰু ইফালে কম হ'লে অম্ল হয়। ঠিক আছে। যেনেকৈ অম্লৰ আপোনাৰ pH মান 0 পৰা 6 থাকিব। ঠিক আছে, মানে মেইনলি 1ৰ পৰাই আৰম্ভণি হয়, আৰু আপোনাৰ 7ৰ পৰা যদি বৃদ্ধি হয় সেইটো আপোনাৰ ক্ষাৰক হ'ব লাগিব। ঠিক আছে। তেজৰ আমাৰ 7.4 থাকে আৰু মেগনেছিয়াম দুগ্ধ আমাৰ 10 থাকে, এইটো বস্তু মানে ইম্পৰ্টেণ্ট দি দিছে ইয়াতে। ছডিয়াম হাইড্ৰক্সাইডৰ আপোনাৰ কি থাকিব, 14 থাকিব। ঠিক আছে। সেইকাৰণে আমাৰ যেতিয়া গেছ হৈ যায় আমি মেগনেছিয়াম দুগ্ধটো খাই দিওঁ, কাৰণ ইয়াতে pH মান কিমান থাকে, 10 থাকে। অ'কে, নেমুৰ ৰসৰ pH মান 2.2 থাকে, পাচক ৰসৰ আমাৰ 1.2 থাকে। ঠিক আছে। পেজ নম্বৰ আমাৰ 28। অ'কে, 28 পেজৰ প্ৰথমে দিয়া আছে, তোমাৰ হাতত A আৰু B দ্ৰৱটো দিয়া আছে। A ৰ pHৰ মান 6 আছে আৰু B ৰ pHৰ মান 8 আছে। ঠিক আছে। সো কোনটো দ্ৰৱৰ হাইড্ৰজেন আয়ন গাঢ়তা বেছি হ'ব, কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় হ'ব? 6 হ'লে এইটো 7তকৈ কম আছে, এইটো আম্লিক হ'ব। 8 হ'লে এইটো ক্ষাৰকীয় হ'ব। ঠিক আছে। আৰু এটা কি কৈছে, হাইড্ৰজেন আয়ন নহয়, হাইড্ৰজেন আয়ন গাঢ়তাটো কাৰ বেছি হ'ব, হাইড্ৰজেন আয়নৰ গাঢ়তাটো কোনে ওলায়, অম্ল, আৰু যাৰ 6 আছে নহয় তাৰে হাইড্ৰজেন আয়নটো বেছি ওলাব। ঠিক আছে। সো আনসাৰটো মই ইয়াতে এনেই কৈ দিছোঁ, এতিয়া লিখি দিওঁ। এটা দ্ৰৱত হাইড্ৰজেন আয়ন গাঢ়তা অধিক হ'লে pHৰ মান কম হয়, আৰু কি বুলি কয়, ইয়াৰ গাঢ়তা কম হ'লে pHৰ মান অধিক হয়। ঠিক আছে। যিহেতু দ্ৰৱ এৰ pH মান 6 হয় আৰু বিৰ pH মান 8 হয়, গতিকে বিৰ তুলনাত এৰ হাইড্ৰজেন আয়নটো গাঢ়তা বেছি হ'ব, কাৰণ এইটো কি হ'ব, হাইড্ৰজেন আয়ন বেছি হ'ব, আৰু এইটো আম্লিক হ'ব যিহেতু এৰ pH মান 6, প্ৰথম যদিও pHৰ মান 7তকৈ কম, গতিকে এইটো আম্লিক হ'ব, আনহাতে যিহেতু বিৰ pH মান 8, এইটো 7তকৈ বেছি, এইটো ক্ষাৰকীয় হ'ব নেক্সট আপোনাৰ কুৱেশ্যন নম্বৰ 2টো চাবচোন। দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত হাইড্ৰজেন আয়ন আৰু একোয়াছ আয়নৰ গাঢ়তাৰ কি মানে প্ৰভাৱ থাকে সেইটো ক'বলৈ দিছে। এইটো AQ হ'ব, একোয়াছ। ঠিক আছে, AQ। সো এতিয়া আমি তাৰে চাম আনসাৰটো, যে দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত নহয়, যিহেতু এচিডৰ তীব্ৰতা আমি জানো হাইড্ৰজেন আয়নৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে, গতিকে হাইড্ৰজেন আয়নৰ
গাঢ়তা বৃদ্ধি হলে দ্ৰৱটো অধিক আম্লিক হ'ব আৰু হাইড্ৰজেন আয়নৰ গাঢ়তা কম হলে দ্ৰৱটো কি হ'ব কম পৰিমাণে আম্লিক হ'ব আৰু অধিক মাত্ৰাত কি হ'ব ক্ষাৰকীয় হ'ব আমি হাইড্ৰজেন আয়ন যদি কম সংখ্যা বেছি থাকে দ্যাট মিন্স এইটো আম্লিক হ'ব যদি ইয়াৰে সংখ্যা কম থাকে এইটো ক্ষাৰকীয় হ'ব ঠিক আছে 3 নম্বৰ কোৱেশ্চনটো কি কৈছে ক্ষাৰকীয় দ্ৰৱত হাইড্ৰজেন আয়নৰ থাকেনে আৰু যদি থাকে তেনেহলে কিয় মানে কিয় ক্ষাৰকীয় হা সো হয় ক্ষাৰকীয় দ্ৰৱটোত আপোনাৰ কি হয়নো হাইড্ৰজেন আয়ন থাকে যিবোৰ পানীৰ আয়নীকৰণৰ দ্বাৰা উৎপন্ন হয় হা আপনার আয়ন কৰি পেলে যে কৰা হয় কামটো হেতু অবশ্য ক্ষাৰকীয় দ্ৰৱত হাইড্ৰজেন আয়ন গাঢ়তা হাইড্ৰক্সাইড আয়নৰ গাঢ়তাতকৈ মানে কম অৰ্থাৎ আপোনাৰ এইটোখিনি হাইড্ৰজেন আয়নৰ সংখ্যাটো কি হ'ব কম থাকিব হাইড্ৰক্সাইড আয়নকে হা সেই এইটো দ্ৰৱটো কি হ'ব এনেকুৱা দ্ৰৱ ক্ষাৰকীয় হয় তাৰ মানে ক্ষাৰকীয় হোৱাৰ কাৰণে হাইড্ৰক্সাইড আয়ন থাকিব লাগিব আৰু অম্ল হোৱাৰ কাৰণে আপনার হাইড্রোজেন আয়ন থাকিব লাগিব হাইড্রোজেন আয়ন ঠিক আছে ক্ষারকীয় হওয়ার কারণে হাইড্রক্সাইড আয়ন দরকার পড়িব হাইড্রক্সাইড আয়ন যদি সংখ্যা বাড়ি থাকে এটু আপনার ক্ষারক হব আর হাইড্রোজেন আয়ন বেশি হলে এটু অম্ল হব ঠিক আছে এটা নেক্সট 4 নম্বর কোশ্চেনটো আছে যে মাটির কি অবস্থাত পৃথক আয়োজনে পুরা চূন হ্যাঁ মানে ক্যালসিয়াম অক্সাইড ওকে আৰু হিটিলিত মানে চূন মানে ক্যালসিয়াম হাইড্রক্সাইড ঠিক আছে বা চক ক্যালসিয়াম কার্বনেট প্রয়োগ কৰি তোমালোকে কোঠাবা চক মানে আমি জানো ক্যালসিয়াম কার্বনেট হয় আমি যেহেতু লিখো হয়নে আৰু আপনার চূনটো আমি জানো ক্যালসিয়াম অক্সাইড হয় অক্সিজেন লগত বিক্রিয়া করে চূন ক্যালসিয়াম অক্সাইড আৰু হিটিলিত চূনটো হ'ব আপনার ক্যালসিয়াম হাইড্রক্সাইড ঠিক আছে সো গছ গছনিৰ সুস্থ সবল বৃদ্ধি বাবে ওকে মাটিৰ পিএইচটো মাটিৰ পিএইচ হা সো মাটিৰ পিএইচৰ মানৰ আদৰ্শ পৰিসৰ কিমান হ'ব লাগিব 6.5 পৰা 7 হ'ব লাগিব ইয়াৰ অৰ্থ এই যে এই মাটিৰ টুকুৰা আপোনাৰ অতিশয় আম্লিক নতুবা অতিশয় ক্ষাৰকীয় নহয় তাৰমানে 6.5 পৰা 7 মানে কিটো আম্লও নহয় ক্ষাৰকীয় নহয় মানে প্ৰথম আছে অত্যধিক আম্লিক পিএইচৰ মান আপোনাৰ 6.5 কি মানে কি হ'ব আপোনাৰ কম হ'ব লাগিব তাৰে ক্ষেত্ৰত কি হয় মাটিৰ আম্লিকতা প্ৰথমৰ বাবে কৃষকে কৃষি ক্ষেত্ৰত পুরা চূনটো আপনার মানে ক্যালসিয়াম অক্সাইড বা হিটিলিত চূন ক্যালসিয়াম হাইড্রক্সাইড বা চক দৰে চকৰ দৰে ক্ষাৰকটো প্ৰয়োগ কৰে তেতিয়াহে মানে এটা খেতিয়কে এইবিলাক বস্তু প্ৰয়োগ কৰা হয় ঠিক আছে যেতিয়া পিএইচৰ মানটো তাৰ কি হৈ যায় মানে 6.5 কি কম হৈ যায় মানে আপনার কি বুলি কয় আমলিক হৈ যায় তেতিয়া সিহঁতে এইবিলাক বস্তু মানে যোগ কৰিব লগা হয় যাতে কি হয় প্ৰথম হ'ব অলপ মাটিৰ গুণটো ঠিক আছে মানে বেছি আমলিক তেতিয়া নাথাকে আৰু ওকে নেক্সট পেজ 33 চাবচোন যোগ CaCO2 হাজাৰ নামটো কি ওকে CaCO2 নামটো কি আছে নো ব্লিচিং পাউডাৰ ঠিক আছে ব্লিচিং পাউডাৰ নাম কি আছে CaOCl2 এটো হল ব্লিচিং পাউডাৰ ঠিক আছে আৰু সোডিয়াম বাইকার্বনেট এটো হল বেকিং সোডা ঠিক আছে এটো হল বেকিং সোডা এটো হৈছে ব্লিচিং পাউডাৰ এটার নাম মুখস্থ রাখিব দে আপনালোকে এইবিলাক পরীক্ষাত আহে কিন্তু হা ব্লিচিং পাউডার CaCl2 সোডিয়াম বাইকার্বনেট হল বেকিং সোডা নেক্সট কোশ্চেনটো আছে ক্লোরিনৰ সৈতে বিক্রিয়া কৰালে ব্লিচিং পাউডাৰ উৎপন্ন কৰা যুগটো কি নাম আছে তো ক্লোরিনৰ সৈতে বিক্রিয়া কৰি ব্লিচিং পাউডাৰ উৎপন্ন কৰা যুগটোৰ নাম হৈছে শুকান হিটিলিত চূন মানে ক্যালসিয়াম হাইড্রক্সাইড ওকে তার মানে যেটা আপনার ব্লিচিং পাউডার যে আছে CaOCl2 এতিয়া ক্লোরিন লগত বিক্রিয়া কৰিব ঠিক আছে সো এটা আপনার কি কৈছে ক্যালসিয়াম আপনার এটু সরি ইয়াতে আপনার কৈছে কিনো ক্লোরিনৰ সৈতে কাৰ লগত বিক্রিয়া কৰা হয় এটু ক্যালসিয়াম হাইড্রক্সাইড তো CaOH2 যেতিয়া বিক্রিয়া কৰিব ক্যালসিয়াম হাইড্রক্সাইড আৰু ক্লোরিন বিক্রিয়া কৰিব তেতিয়া CaOCl2 সৃষ্টি হয় ঠিক আছে প্লাস হাইড্রোজেন গ্যাস সৃষ্টি হয় সো এতিয়া এটু হৈছে আমাৰ কিনো ব্লিচিং পাউডাৰ তারমানে ব্লিচিং পাউডার যদি আপনার উৎপন্ন কৰিব লাগে তেতিয়া আপনি কি লাগিব আপনার ক্যালসিয়াম হাইড্রক্সাইড দরকার পড়িব হ্যাঁ ক্যালসিয়াম হাইড্রক্সাইড যাক আমি হিটিলিত চূন বুলি কওঁ ক্যালসিয়াম হাইড্রক্সাইড ব্লিচিং পাউডার পোৱাৰ কাৰণে সৃষ্টি কৰাৰ কাৰণে ক্যালসিয়াম হাইড্রক্সাইডৰ দরকার পড়িব ওকে এইখিনি মনত ৰাখিব যে ক্লোরিনৰ সৈতে বিক্রিয়া কৰি ব্লিচিং পাউডার উৎপন্ন কৰা যুগটোৰ নাম হৈছে শুকান হিটিলিত চূন তাৰ মানে ক্যালসিয়াম হাইড্রক্সাইড CaOH2 ওকে নেক্সট কোশ্চেন নাম্বার 3 টো আছে আপনার 2 হল 3 হল যে কঠিন পানী কোমল করার কারণে ব্যবহার করা সোডিয়াম যুক্ত কি নাম আছে লিখা সো কঠিন পানী কোমল করার কারণে ব্যবহার করা আপনার সোডিয়ামের যুক্ত নাম হল আপনার কপার ধোয়া সোডা ঠিক আছে সরি এটু কাপড় ধোয়া সোডা সোডাটো আপনার কি আছে না ফর্মুলা
সোডিয়াম কার্বনেট ইনটু 10 ওয়াটার ওকে যদি কঠিন পানী আছে তাক যদি কোমল কৰিব লাগে আমাৰ যে কাপোৰ ধুবৰ কাৰণে সোডা ব্যৱহাৰ কৰা হয় হেতু দি যোগ কৰিলে কঠিন পানীটো কোমল হৈ যায় হা সো এটো হল আপোনাৰ কি বুলি কয় সোডিয়াম কার্বনেট ইনটু 10 ওয়াটার এটো বস্তু আমাৰ সোডা বুলি কোৱা হয় ঠিক আছে সোডা যদি হতে আপনার কি হবো সোডিয়াম কার্বনেট 10 ওয়াটার এটো হবো সোডা এটো পানীৰ লগত এটো কি কৰে নো কঠিন পানীটো কোমল পানী কৰি দিয়ে হা আর এটো আমাৰ কাপড় ধোৱাৰ কাৰণেও ব্যৱহাৰ কৰা হয় সোডা ওকে নেক্সট আমাৰ কোশ্চেন 4 চাব সোডিয়াম হাইড্ৰোজেন কাৰ্বন দ্ৰব্য এটা উত্তপ্ত কৰিলে কি হয় আৰু বিক্ৰিয়াটো সমীকৰণটো লিখিব দিছে হা আনসাৰ চাব সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ দ্ৰব্য এটা উত্তপ্ত কৰিলে ই বিয়োজিত হ'ব আৰু হৈ পেলাই কি কৰিব সোডিয়াম কাৰ্বনেট হা Na2CO3 পানী আৰু কাৰ্বন ডাই অক্সাইড সৃষ্টি কৰিব হা তো এইটো বিক্ৰিয়াটো কেনেকৈ লিখিম সোডিয়াম বাইকাৰ্বনেট ঠিক আছে সোডিয়াম বাইকাৰ্বনেট আপনার কি বুলি কয় এইটো এটা সোডিয়াম হাইড্ৰোজেন কার্বনেট যে আছে ইয়াক যদি মই তাপ মানে ইয়াতে বেছিকে দিয়া হয় তেতিয়া এইটো আপনার কি হ'ব বিয়োজন ঘটিব হা আৰু বিয়োজন ঘটি পেলাই কি কৰিব সোডিয়াম কাৰ্বনেট সৃষ্টি কৰিব আৰু ওয়াটাৰ সৃষ্টি কৰিব আৰু কাৰ্বন ডাই অক্সাইড সৃষ্টি কৰিব ঠিক আছে ইয়াক মই ব্যালেন্স কৰিলো ইয়াতে আপোনাৰ সোডিয়াম দুটা আছে গতি দুই এটা বহাই দিলো ইয়াতে দি হৈ গ'ল সোডিয়াম হাইড্ৰোজেন দুটা আছে অক্সিজেন 6টা আছে অক্সিজেন ইয়াতে এটা আছে ইয়াতে দুটা আছে ইয়াতে তিনটা আছে গতি 6টা হল গতি বস্তুটো মিলি আছে হা এটো কি আছে লিকুইড আছে ঠিক আছে লিকুইড ওকে নেক্সট আপোনাৰ কোশ্চেন 5 টো আছে প্লাষ্টাৰ পেৰিছটো আৰু পানীৰ মাজত বিক্ৰিয়াটো দেখাবলৈ কি সমীকৰণ আছে লিখা এইটো হা প্লাষ্টাৰ পেৰিছ আৰু পানী হয়তো মাজত বিক্রিয়া প্লাষ্টাৰ পেৰিছতে আছে এইটো এটা বগা পাউডাৰ হয় ইয়াৰ ফৰ্মুলাটো আছে ক্যালসিয়াম সালফেট আৰু হাফ অফ ওয়াটাৰ হা সো ক্যালসিয়াম সালফেট টু হাফ অফ ওয়াটার টু প্লাষ্টাৰ পেৰিছ তাক পানীৰ লগত যদি মিহলি কৰোঁ তেতিয়া আপোনাৰ জিপসাম সৃষ্টি হয় জিপসাম তো জিপসাম লৈ পৰিৱৰ্তিত হয় এইটো এটা টান গোটা পদাৰ্থ ঠিক আছে প্লাষ্টাৰ পেৰিছ যেতিয়া পানীৰ লগত মিহলি হয় তেতিয়া জিপসাম সৃষ্টি হয় তো আপোনাৰ প্লাষ্টাৰ পেৰিছৰ ফৰ্মুলাটো কি আছে ক্যালসিয়াম সালফেট ইনটু হাফ অফ ওয়াটার ওকে এইটো সলিড থাকে ইয়াতে আপনার 1.5 গুণা মই যদি পানী দি দিওঁ তেতিয়া ক্যালসিয়াম সালফেট টু 2 ওয়াটার সৃষ্টি হ'ব এইটো এটা জিপসাম ঠিক আছে জিপসাম আপনার ফর্মুলাটো আহে যে রাইট দ্য ফর্মুলা অফ জিপসাম জিপসামৰ আপনার সংকেতটো লিখা ঠিক কেনেকৈ লিখিব ক্যালসিয়াম সালফেট ইনটু 2 ওয়াটার ওকে গতিকে বস্তু মনত ৰাখিব যে প্লাষ্টাৰ পেৰিছৰ লগত যেতিয়া পানী মিহলিত কৰা হয় জিপসাম সৃষ্টি হয় ঠিক আছে প্লাষ্টাৰ পেৰিছৰ লগত পানী মিহলালে জিপসাম সৃষ্টি হয় ওকে এইটো কোশ্চেন ইয়াতে দি দিলো মই এতিয়া আহি যাওক আপোনালোকে কি শিকিলে আৰু ইয়াৰ পিছত আছে আপোনাৰ অনুশীলনী কোশ্চেনত প্ৰথমটো দিছে এটা দ্ৰব্যই ৰঙালীটো নীলা কৰে সো ইয়াৰ পিএইচটো কিমান হ'ব পাৰিব হা যদি এটা ৰঙালীটো নীলা কৰে তাৰ মানে এইটো ক্ষাৰক হ'ব লাগিব ক্ষাৰকৰ মান 7তকৈ বেছি হ'ব লাগিব হয়নে নহয় সো এইটো 10 টো হ'ব লাগিব নহয় 10 আপনার কারণ আছে নো ম্যাগনেসিয়াম দুধর কিমান আছে পিএইচ ভ্যালু 10 আছে ওকে নেক্সট আছে এটা দ্ৰব্যই গুড়ি কৰি থোৱা লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে সো সেই গেছটো চূণ পানীটো ঘোলা কৰে দ্ৰব্যটো কি হ'ব লাগিব সেইটো কি হ'ব লাগিব হাইড্ৰোজেন ক্লোৰাইড হ'ব লাগিব কি হ'ব লাগিব হাইড্ৰোজেন ক্লোৰাইড ঠিক আছে সেই দ্ৰব্যটো কি হ'ব লাগিব হাইড্ৰোজেন ক্লোৰাইড আৰু আপোনাৰ সেইটো কণীৰ যে বাকলা আছে সেইটো ঘোলাটো তাতে ক্যালসিয়াম থাকিব ওকে যেটা যেতিয়া মিক্স করা যায় তেতিয়াহে আপনার এটা কার্বন ডাই অক্সাইড গ্যাস সৃষ্টি হয় ঠিক আছে নেক্সট আছে আপনার 3 নম্বৰটো সোডিয়াম হাইড্রোক্সাইড দ্ৰব্য এটা 10 ml HCl দ্ৰব্যৰ এটা 8 ml সম্পূৰ্ণৰূপে প্ৰশমিত কৰা হয় সো এইটো যদি আমি একেটা সোডিয়াম হাইড্রোক্সাইড দ্ৰব্যৰ 20 ml লওঁ তেনেহ'লে এইখিনি প্ৰশমিত কৰিবলৈ লগা HCl দ্ৰব্যৰ পৰিমাণ কিমান হ'ব লাগিব 16 ml হ'ব লাগিব ঠিক আছে আচ্ছা এতে এটা হাইড্ৰোক্লোৰিক এসিড হৈছে কিন্তু আপোনাৰ কিয় ধৰাইছে জানেনে কথাটো কিয় বুজি পাইছে কথাটো কণীৰ খোলাত কি থাকে ক্যালসিয়াম কার্বনেট থাকে মই জানো কণীৰ খোলাটো কি থাকে ক্যালসিয়াম কার্বনেট আৰু ক্যালসিয়াম কার্বনেট যেতিয়া হাইড্ৰোক্লোৰিক এসিডৰ বিক্ৰিয়া কৰিব তেতিয়া কি সৃষ্টি কৰিব আপনার কার্বন ডাই অক্সাইড গ্যাস সৃষ্টি কৰিব ঠিক আছে আৰু সেই গ্যাসটোৱে কি কৰে নো চূণ পানীটো ঘোলা কৰে ওকে গতিকে আপনার বিক্রিয়াটোত কি হ'ব লাগিব কার্বন ডাই অক্সাইড গ্যাস উদ্ভৱ কৰিলে তাতে আপনার বিকল্পটো যিমান দিয়া আছে তাতে হাইড্ৰোক্লোৰিক এসিডে হ'ব হা সো HCl হ'ব মই এইটো বস্তুটো বিক্ৰিয়াটো কৰি দেখুৱাই দিওঁ হাইড্রোক্লোরিক অ্যাসিড প্লাস ক্যালসিয়াম কার্বনেট এই যে কণী যে আছে কণীর খোলাটোত আপনার ক্যালসিয়াম কার্বনেট থাকে ঠিক আছে এই দুটা বিক্রিয়া করলে ক্যালসিয়াম ক্লোরাইড হ'ব ঠিক আছে আৰু প্লাস কি সৃষ্টি কৰিব কার্বন ডাই অক্সাইড গ্যাস আৰু পানী গতিকে ইয়াতে HCl হ'ব লাগিব বাকিবিলাকত বিক্রিয়া কৰিলে কিন্তু নহয় এইটো কাম হা আমি ঘোলা কৰা মানে কি কার্বন ডাই অক্সাইড গ্যাস সৃষ্টি হ'ব লাগিব কার্বন ডাই অক্সাইড গ্যাস কেতিয়া সৃষ্টি হ'ব যেতিয়া HCl ৰ লগত বিক্রিয়া হ'ব ক্যালসিয়াম কার্বনেটৰ ঠিক আছে ওকে কারণ HCl কি কৰিব ক্যালসিয়ামৰ লগত বিক্রিয়া কৰিব ক্যালসিয়াম ক্লোরাইড সৃষ্টি কৰিব
আৰু এইটো কাৰ্বন ডাইঅক্সাইড হৈ যাব আৰু এইটো H2 ৱাটাৰ হৈ যাব ইয়াতে ওকে সেইকাৰণে HCl হ'ব আৰু ইয়াতে যে আপোনাৰ 16 ml হৈছে এইটো কেনেকৈ হৈছে ইয়াতে চাবচোন এইটো বস্তু যে আছে বিক্ৰিয়াটো আপোনাৰ 3 নম্বৰটো মই কৰি দেখুৱাইছোঁ সোডিয়াম হাইড্ৰক্সাইড আৰু HCl বিক্ৰিয়া কৰিছে ঠিক আছে কোৱেশ্চনটো চাই থাকিব আপোনালোকে সোডিয়াম হাইড্ৰক্সাইড ঠিক আছে সোডিয়াম হাইড্ৰক্সাইড আৰু বিক্ৰিয়া কৰিছে কাৰ লগত হাইড্ৰক্লোৰিক এচিড কি সৃষ্টি হ'ব NaCl সৃষ্টি হ'ব সোডিয়াম ক্লোৰাইড ওকে NaCl সৃষ্টি কৰিব লগতে আৰু ওৱাটাৰ সৃষ্টি হ'ব ঠিক আছে ইয়াতে কৈছে সোডিয়াম হাইড্ৰক্সাইড যদি মোৰ কিমান থাকেনো 10 ml ওকে এইটো 10 ml যদি থাকে আৰু হাইড্ৰক্লোৰিক এচিড থাকে 8 ml হা তেতিয়া প্ৰশমিত কৰা হয় ওকে আৰু যদি মই সোডিয়াম হাইড্ৰক্সাইড লওঁ 20 ml ওকে এতে কৈছে নহয় যদি মই সোডিয়াম হাইড্ৰক্সাইড লওঁ 20 ml তেনেহ'লে মোৰ হাইড্ৰক্লোৰিক এচিড কিমান লাগিব যদি 10ত 8 লাগে তে 20ত কিমান লাগিব ইয়াক যদি মই পূৰণ 2 কৰোঁ 10 দ্বিগুণ 20 সেম ইয়াতে 8ক 2 দি পূৰণ কৰিলে কিমান হৈ যাব এইটো 16 ml হ'ব ঠিক আছে ঠিক আছে গতিকে মোৰ আনসাৰ কিমান হ'ব 16 ml ওকে সেই বুজি পাইছেনে কথাটো মই বিক্ৰিয়াটো কৰি দেখুৱাইছোঁ যে সোডিয়াম হাইড্ৰক্সাইড HCl ৰিয়েক্ট কৰিলে সোডিয়াম ক্লোৰাইড আৰু পানী সৃষ্টি কৰিব এতিয়া এইটো যদি 10 ml লয় এইটো 8 লয় যদি এইটো 20 লয় তেনে এইটো কিমান ল'ব HCl এইটো 10 দি এইটো 2 দি পূৰণ কৰিছোঁ 20 ml হৈছে এইটো যদি 8কো 2 দি পূৰণ কৰোঁ 16 ml হ'ব তেতিয়াই প্ৰশমিত কৰা হ'ব হয়নে গতিকে আনসাৰ হ'ব কিমান 16 ml ওকে নেক্সট কোৱেশ্চনটো চাওকচোন কোৱেশ্চন নম্বৰ 4 অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় ইয়াৰ কাৰণে অম্লনাশক ব্যৱহাৰ কৰা হয় ঠিক আছে অম্লনাশক অজীৰ্ণতাৰ আপোনাৰ যে আছে মানে যেতিয়া পেটত যেতিয়া আমাৰ এচিডৰ অম্লটো মাত্ৰা বাঢ়ি যায় আমি জানো পেটত কি সৃষ্টি হয় হাইড্ৰক্লোৰিক এচিড ওলাই থাকে হা আৰু অম্লনাশক গতি যদি যেতিয়া অম্লটো বাঢ়ি যায় পেটত পাকস্থলীত তেতিয়া অম্লনাশক টেবলেট খোৱা যায় তেতিয়া আমাৰ অজীৰ্ণতা মানে কি বুলি কয় গেছৰ হোৱা প্ৰব্লেমটো ঠিক হৈ যায় হা নেক্সট কোৱেশ্চন 5 টো চাবচোন সংগঠিত বিক্ৰিয়াৰ এইটো আনসাৰ 5C2 হ'ব ঠিক আছে এতিয়া 5 নম্বৰটো চাওঁ আমি সংগঠিত বিক্ৰিয়াৰ বাবে শব্দৰ সমীকৰণ আৰু সংগঠিত সমীকৰণ দিয়া লিখা যেতিয়া আপোনাৰ এইবিলাক হ'ব ঠিক আছে এতিয়া 5 নম্বৰটো যে আছে ইয়াৰে সমীকৰণবিলাক লিখিব দিছে সো 5 নম্বৰ সমীকৰণটো মই দি আছো ইয়াতে সো আমাৰ ইয়াতে প্ৰথমতে দিছে লঘু সালফিউৰিক এসিড যেতিয়া জিংকৰ জড়িত হৈতে বিক্ৰিয়া কৰে সালফিউৰিক এসিড H2SO4 ঠিক আছে জিংকৰ লগত বিক্ৰিয়া কৰে জিংক এটো জিংক হা জিংকৰ গুড়ি মানে জিংক সলিড আৰু সালফিউরিক এসিড মানে H2SO4 ঠিক আছে বিক্রিয়া কৰিলে কি সৃষ্টি হ'ব জিংক সালফেট হৈ যাব জানৰ কি বুলি কয় অপক্ষৰণ প্ৰক্ৰিয়া হ'ব জিংকে কি কৰিব হাইড্ৰোজেন গুছাই পেলে সালফেটৰ লগত মিক্স হৈ যাব জিংক সালফেট হৈ যাব প্লাস হাইড্ৰোজেন গেছ হ'ব ঠিক আছে এইটো এটা কি বুলি কয় অপক্ষৰণ প্ৰক্ৰিয়া বুলি ক'ব পাৰি হয়নে সো নেক্সট আছে ম্যাগনেসিয়াম ফিটাটো আপোনাৰ লঘু হাইড্ৰক্লোৰিক এসিডৰ লগত বিক্ৰিয়া কৰিলে ম্যাগনেসিয়াম ক্লোৰাইড সৃষ্টি কৰে আৰু হাইড্ৰোজেন গেছ সৃষ্টি কৰে সো ম্যাগনেসিয়াম ফিটা ম্যাগনেসিয়াম থাকিব হাইড্ৰক্লোৰিক এসিড মানে HCl থাকিব ম্যাগনেসিয়াম ক্লোৰাইড MgCl2 সৃষ্টি হ'ব আৰু হাইড্ৰোজেন গেছ সৃষ্টি হ'ব H2 এতিয়া চাওঁটো ক্লোৰিন দুটা আছে দুই বহাই দিলো হাইড্ৰোজেন দুটা হৈ গ'ল হাইড্ৰোজেন দুটা আছে অলৰেডি ম্যাগনেসিয়াম এটা আছে মিলি গ'ল বস্তুটো সঞ্চালিত কৰা হ'ল ঠিক আছে নেক্সট আছে সি নম্বৰটো এলুমিনিয়াম পাউডাৰ আৰু এলুমিনিয়াম পাউডাৰ মানে কি এলুমিনিয়াম গুড়ি হয়নে সো এলুমিনিয়াম লিখি দিলো Al সালফিউরিক এসিড H2SO4 ঠিক আছে এলুমিনিয়াম সালফেট সৃষ্টি কৰিব এলুমিনিয়াম সালফেট Al2SO4 হোল 3 এলুমিনিয়ামৰ দুটা 3 আছে সালফেটৰ দুটা 2 আছে গতিকে Al2SO4 হোল 3 প্লাস কি সৃষ্টি হ'ব হাইড্ৰোজেন গেছ সৃষ্টি হ'ব ঠিক আছে এটা মিলাব লাগিব এলুমিনিয়াম সাকচন আপনার দুটা আছে এতে 2 বহাই দিলু ওকে সালফেট কি অক্সিজেন কিমান আছে 12টা হয়নে 3.5 গুণ 12 গতিকে 4 আছে এতে 3 বহাই দিম তেতিয়া আপনার কি হ'ব অক্সিজেন 12টা ইকুয়াল 3 4 গুণ 12 এতিয়া সালফার কিমান টল 3 আছে সালফার 3টা আছে অলরেডি হাইড্রোজেন 6টা আছে ইয়াতে 3 বহাই দিম তেতিয়া হাইড্রোজেন 6টা হৈ যাব ওকে ক্লিয়ার নেক্সট আছে ডি নাম্বার 2 লুর গুড়ি হ্যাঁ লুর মানে কি আয়রন আৰু হাইড্ৰোক্লোৰিক এসিড HCl আয়ৰন ফ্লোৰাইড সৃষ্টি কৰিব FeCl2 আৰু হাইড্ৰোজেন গেছ সৃষ্টি কৰিব ঠিক আছে এতিয়া এইটো মিলাব লগা আছে নে নাইও এইটো হাইড্ৰোজেন দুটা আছে হাইড্ৰোজেন 2 বহাই দিলো হাইড্ৰোজেন দুটা হ'ল ক্লোৰিন দুটা হৈ গ'ল ক্লোৰিন দুটা আছে অলৰেডি আয়ৰন এটা আছে গতি এইটো মিলি গ'ল ঠিক আছে ক্লিয়াৰ হৈছে কথাটো হা মই একেবাৰে ধুনীয়াকৈ বুজাই দিছো লাই গতিকে ভালকে বুজাৰ চেষ্টা কৰিব হা নেক্সট কোৱেশ্চন নম্বৰ 6 চাবচোন 6 নম্বৰটো কি কৈছে যে এলকহল আৰু গ্লুকোজৰ দৰে যৌগবিৰতা আপোনাৰ হাইড্ৰোজেন থাকে হা তো ইহঁতক যদি আপোনাৰ এসিড হিচাপে যদি শ্ৰেণীভুক্ত কৰা হয়
কৰা হোৱা নাই হা ইয়াক প্ৰমাণ কৰিবলৈ কেনেকৈ পৰীক্ষা কৰিবা ঠিক আছে সো এলকহল আৰু গ্লুকোজ নহয় সো কাৰ্যকলাপটো আছে এইটো আপোনাৰ প্ৰমাণ কৰিব লাগে যে এলকহল আৰু গ্লুকোজৰ দৰে জৈৱবোৰতা আপোনাৰ কি হাইড্ৰজেন থাকে নহয় কিন্তু ইহঁতক আপোনাৰ এচিড হিচাপে শ্ৰেণীভুক্ত কৰা হোৱা নাই সো কেনেকৈ কৰি আৱশ্যক সামগ্ৰী কি লাগিব বিকাৰ এলকহল গ্লুকোজ দ্ৰব্য কৰ্ক হা দুটা লোৰ গজাল আৰু 6টা কি লাগিব ভল্টৰ বেটাৰী 6 ভল্ট বেটাৰী এটা হা পদক্ষেপ কি থাকিব এটা কৰ্কৰ ওপৰত এটা দুটা গজাল মাৰি লোৱা হ'ল আৰু কৰ্ককটো আপোনাৰ চিটো দেখুৱাৰ দৰে বিকাৰ এটা ৰখা হ'ল ঠিক আছে পদক্ষেপটো লোৰ গজাল দুটা বাল্ব এটা আৰু সুইচ এটা মাজেৰে 6 ভল্ট বেটাৰী এটা মূৰ এটাৰ লগত কি হ'ল সংযোগ কৰা হ'ল ঠিক আছে 6 ভল্টৰ বেটাৰী এটা সংযোগ কৰা হ'ল এই পদক্ষেপ তিনিটো হ'ব এতিয়া বিকাৰটো অলপমান এলকহল ভৰাই লৈ সুইচটো টিপি বিদ্যুৎ প্ৰবাহ চলিত হ'বলৈ দিয়া হ'ল এতিয়া সুইচটো অন কৰি দিলোঁ বিদ্যুৎটো প্ৰবাহ হৈ আছে ঠিক আছে কিন্তু চাবচোন এইটো যে আপোনাৰ ইয়াতে এক্সপেৰিমেণ্টটো আছে এইটো হ'ল আপোনাৰ কি গ্লুকোজ বা এলকহলৰ দ্ৰব্য হা আকৌ এইটো কৰ্ক আছে ঠিক আছে এইটো হ'ল আপোনাৰ ইয়াতে এটা লোৰ এইটো গজাল দি দিলোঁ দুটা হা এইটো আপোনাৰ বেটাৰী হৈ গ'ল এইটো সুইচ দিয়া আছে আৰু এইটো বাল্ব আছে বাল্বটো নজ্বলে ঠিক আছে এতিয়া আমি ইয়ালে এইখিনি লিখি ল'ব ঠিক আছে এইটো লিখাৰ পিছত আপোনালোকে পৰ্যবেক্ষণটো আহক এতিয়া একেটা পৰীক্ষা এলকহলৰ পৰিৱৰ্তে গ্লুকোজৰ দ্ৰব্যলৈ পুনৰ কৰা হ'ল আৰু তাৰপিছত হাইড্ৰক্লৰাইড আপোনাৰ ৰজলীয় দ্ৰব্যটো লৈ পৰীক্ষাটো কৰা হ'ল ঠিক আছে এতিয়া পৰ্যবেক্ষণটো কি হ'ব এলকহল বা গ্লুকোজৰ দ্ৰব্যৰ ক্ষেত্ৰত বাল্বটো নজ্বলে কিন্তু হাইড্ৰক্লৰিক এচিডৰ ক্ষেত্ৰত কিন্তু বাল্বটো জ্বলি যায় ঠিক আছে যেতিয়া হাইড্ৰক্লৰিক এচিড দিয়ে তেতিয়া বাল্বটো জ্বলিব কিন্তু এলকহল বা গ্লুকোজত নজ্বলে তাৰমানে কি দুটা কি আছে ক্ষাৰক আছে হয়নে গ্লুকোজ বা এলকহল ওকে সিদ্ধান্ত লোৱা হ'ল যে এচিডে বিদ্যুৎ প্ৰবাহিত কৰাৰ কাৰণে এই যে ইহঁত আয়নলৈ প্ৰযোজিত হয় আৰু হাইড্ৰক্লৰিক এচিডে হাইড্ৰজেন আয়নটো আৰু ক্লৰাইড আয়নটো উৎপন্ন কৰে এলকহল আৰু গ্লুকোজে হাইড্ৰজেন আয়ন বিয়োজিত নহয় আৰু সেই সিহঁতে বিদ্যুৎ প্ৰবাহিত নকৰে অৱশ্যে সিহঁতৰো এচিডৰ দৰে হাইড্ৰজেন আয়ন থাকে হা আৰু হাইড্ৰজেনযুক্ত আটাইবোৰ আপোনাৰ কি যোগ এচিড নহয় আৰু ইহঁতে এচিডৰ ধৰ্ম প্ৰদৰ্শন নকৰে ঠিক আছে তাৰমানে বুজি পাইছে কথাটো হা তাৰমানে ইয়াতে যে আপোনাৰ এলকহল আছিল বা গ্লুকোজ আছিল এই দুটা হাইড্ৰজেন আয়ন সৃষ্টি নকৰে বা হাইড্ৰজেন আয়ন সৃষ্টি নকৰে সেই গতিকে ইয়াতে কি বুলি কয় ইলেক্ট্ৰিচিটি পাছে নহয় বিদ্যুৎ প্ৰবাহ নহয় গতিকে বাল্বটো নজ্বলে ঠিক আছে তাতে যদি হাইড্ৰক্লৰিক এচিড দি দিয়ে তেতিয়া হাইড্ৰজেন আয়নটো ওলাব তেতিয়া বেটাৰীটো জ্বলিব আৰু কি বুলি কয় বাল্বটো জ্বলিব তেতিয়া ঠিক আছে বুজি পাইছে কথাটো এতিয়া কিন্তু বাল্বটো কিন্তু নজ্বলে ওকে নেক্সট কোৱেশ্চন 7 চাবচোন এইটো হ'ল 7 নম্বৰ পাতিত পানী বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয় হা সো পাতিত পানী বিদ্যুৎ সৰবৰাহ নকৰাৰ কাৰণ এই যে এচিড আমল এচিড ক্ষাৰক লৱণ আদি আয়নীয় যোগবোৰ ইয়াত দ্ৰৱীভূত নহয় হা গতিকে ইহঁতে আয়ন উৎপন্ন নকৰে কিয়নো কাৰণ কি আছে কিয়নো জায়গাত কাৰণ দিব পাৰে কাৰণ আয়নৰ জৰিয়তেহে আপোনাৰ বিদ্যুৎ প্ৰবাহিত হয় নহয় আয়ন যেতিয়া থাকে তেতিয়া বিদ্যুৎ প্ৰবাহ হয় আৰু আনহাতে বৰষুণৰ পানী কাৰ্বন ডাই অক্সাইড গেছ সালফাৰ ডাই অক্সাইড গেছ আদি গেছ দ্ৰৱীভূত হৈ থাকে এই গেছসমূহ কাৰ্বনিক এচিড এইটো কাৰ্বনিক এচিড হা H2CO3 সালফিউৰিক এচিড H2SO এইটো সালফিউৰিক এচিড সালফিউৰিক H2SO3 সালফিউৰিক এচিড আৰু এচিড উৎপন্ন কৰে আৰু এই এচিড পানীত দ্ৰৱীভূত হৈ আয়নলৈ বিয়োজিত হয় ওকে উদাহৰণস্বৰূপে কি হ'ব বৰষুণৰ পানীত থকা কাৰ্বন ডাই অক্সাইড কাৰ্বনিক এচিড সৃষ্টি কৰে আৰু বিয়োজিত হৈ হাইড্ৰজেন আয়ন এইটো একোৱেছ হ'ব হা AQ আৰু হাইড্ৰনিয়াম আয়ন আৰু কাৰ্বনেট আয়ন উৎপন্ন কৰে ঠিক আছে মই এইটো বিক্ৰিয়া দি দিছোঁ কাৰ্বনিক এচিড H2CO3 পানীৰ লগত বিক্ৰিয়া কৰিব হাইড্ৰজেন আয়ন সৃষ্টি হ'ব H3O ওকে H3O প্লাছ ওকে হলটো আৰু কাৰ্বনেট আয়ন সৃষ্টি কৰিব ঠিকে আছে এইটো মিলাৰ কাৰণে কি কৰিছো ও দুটা আছে গতিকে এতে 2 বাই দিছো এতিয়া হাইড্ৰজেন 4টা হৈ গ'ল হাইড্ৰজেন 3টা আছে গতিকে আৰু ইয়াতে হাইড্ৰজেন 2টা আছে 6টা হ'ল না গতিকে ইয়াতে 2 বাই দি তেতিয়া হাইড্ৰজেন 6টা হৈ গ'ল হাইড্ৰজেন 2টা আৰু 4টা 6টা কাৰ্বন অক্সিজেন কিমান আছে 2 3 5টা হ'ল নহয় গতিকে 2 2 4 আৰু এটা ইয়াতে আছে 3টা আচ্ছা ইয়াতে একো বহাবই নালাগে কাৰণ ইয়াতে দুটা অক্সিজেন অলৰেডি আছে 3টা আছে 5টা আছে ইয়াতে 2টা আছে ইয়াতে 3টা আছে 5টা আছে গতিকে বহাব নালাগে এতিয়া এইটো বস্তু মিলি গৈছে ঠিক আছে দুইটো ভালে কিন্তু নিমিলে হা ঠিক আছে না 8 নম্বৰটো চাব এতিয়া পানীৰ অনুপস্থিতিত এচিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয়
সো হাইড্রোজেন একটু একোয়াস হব আয়ন বা হাইড্রোনিয়াম আয়নের উপস্থিতি বাবে কি এসিডে এসিড ধর্ম প্রদর্শন করে আর এসিডে কেবল জলীয় দ্রবণ অর্থাৎ পানির উপস্থিতিতে আয়ন উৎপন্ন করে উদাহরণস্বরূপ কি হবো হাইড্রোক্লোরিক অ্যাসিড পানির উপস্থিতি হাইড্রোনিয়াম আয়ন উৎপন্ন করে আর পানির অনুপস্থিত কি হবো হাইড্রোক্লোরিক অণুর কি হব নো পৰা হাইড্রোজেন আয়নটো পৃথক হ'ব নোৱাৰে ঠিক আছে এই গতি আমি কি লিখো পানির অনুপস্থিতি কি হবো এসিড ধর্মটো প্রদর্শন নকৰে হাইড্রোক্লোরিক অ্যাসিড ওয়াটার হ্যাঁ এটা কি হবো হাইড্রোনিয়াম আয়ন সৃষ্টি হবো আর হাইড্রোক্সাইড আয়ন সৃষ্টি হবো ঠিক আছে এটা পানি আছে হাইড্রোক্লোরিক অ্যাসিড তেতিয়া পানি দিয়া আছে তেতিয়া হাইড্রোনিয়াম আয়ন সৃষ্টি কৰে যদি পানি দিয়া নাযায় তেতিয়া এইটো হাইড্রোনিয়াম আয়ন সৃষ্টি কৰিব নোৱাৰে ওকে আৰু যদি হাইড্রোনিয়াম আয়ন সৃষ্টি নকৰে তেতিয়া বিদ্যুৎ প্ৰবাহ হ'ব নোৱাৰে তাতে ওকে নেক্সট চাবচোন আপনার কোশ্চেন নাম্বার 9 পাঁচটা দ্রব্য এবিসিডি দিয়া আছে হ্যাঁ হাইড্রোজেন হস্যবলের পরীক্ষার প্রকারাত পিএইচ মান কমে 4 1 7 আৰু 9 আছে তো কোনটো দ্রব্য প্রথম হব নহয় এগুলা ওলাব দিছে ঠিক আছে সো আপনার প্রদত্ত পিএইচ এর মান আর প্রকৃতি দেখুৱা আছে নেক্সট পেজত চাবচোন আপোনালোকে যদি আপনার 4 হয় এইটো হাততকৈ কম তেনে এইটো মৃদু আম্লিক হ'ব হাততকৈ কম হলে অম্ল হয় এ বি টু আপনার 1 আছে হয়নে 1 হলে কি হ'ব এইটো হাততকৈ বহুত কম এইটো তীব্র আম্লিক হ'ব সি টু কি আছে 11 এইটো হাততকৈ বেছি আছে এইটো তীব্র ক্ষাৰকীয় হ'ব মানে হাততকৈ বহুত বেছি এইটো হাত আছে সমান ডি টু হাত মানে প্ৰথম হ'ব হাত হলে প্ৰথম হ'ব ঠিক আছে আৰু ই টু কি আছে আপনার 9 টু কি হাততকৈ বেছি গতিকে এইটো মৃদু ক্ষাৰকীয় হ'ব ঠিক আছে গতিকে তালিকাৰ দৰে মই ধুনীয়াকৈ দেখুৱাই দিছোঁ যে ডি টু কি হ'ব প্ৰথম হ'ব সি টু তীব্ৰ ক্ষাৰকীয় হ'ব বি টু আম্লিক হ'ব ই টু ক্ষাৰকীয় হ'ব এইটো মৃদু আম্লিক হ'ব ঠিক আছে এইটো বস্তু ধুনীয়াকৈ দেখুৱাই দিছোঁ ধুনীয়াকৈ লিখি ল'ব আপোনালোকে ওকে গতিকে চবতে আগতে কি হ'ব ক্ষাৰকীয়টো 11টো হ'ব তাৰপিছত 9 7 4 1 এইটো বহুত আম্লিক হ'ব হা আৰু মই ইয়াতে কি দেখুৱাইছোঁ জানেনে আপোনাৰ এই দ্ৰৱবোৰ আপোনাৰ এই দ্ৰৱৰ হাইড্ৰোজেন আয়ন গাঢ়তা বেছি হ'লে ইয়াৰ পিএইচ ৰ মানো কম হয় যদি আপনার কি বুলি হাইড্ৰোজেন আয়ন ওলাব পাৰিছে হা বেছি হয় তাৰ মানে তাৰ পিএইচ মান কি হ'ব লাগিব কম হ'ব লাগিব কাৰণ এইটো আম্লিক হ'ব লাগিব যদি হাইড্ৰোজেন আয়ন ওলায় সেইটো বস্তু আম্লিক হ'ব লাগিব তাৰ মানে তাৰ পিএইচ ৰ মান কম হ'ব লাগিব আৰু হাইড্ৰোজেন আয়ন গাঢ়তা কম হ'লে ইয়াৰ পিএইচ মান বেছি হ'ব লাগিব এতিয়া চাওকচোন ইয়াতে এই দ্ৰব্যবোৰৰ হাইড্ৰোজেন আয়নৰ গাঢ়তা বৰ্ধিত ক্ৰমত মানে এইটো 11 আছে না ইয়াৰে হাইড্ৰোজেন বহুত কম ওলাব 9 টো তাতকৈ বেছি ওলাব 7 টো তাতকৈ বেছি কিন্তু 4 1 ইয়াৰ হাইড্ৰোজেন আয়ন সবতছে বেছি ইয়াৰ ওলাব ঠিক আছে গতিকে এইটো সবতছে বেছি আম্লিক হ'ব হা কোশ্চেন নম্বৰ 10 টো চাবচোন আপোনালোকে পৰীক্ষা নলী আপোনাৰ এ আৰু বিৰ সমান সমান আপোনাৰ কি হৈছে দুডাল দৈৰ্ঘ্য মেগনেছিয়াম ফিটাত লোৱা হৈছে পৰীক্ষাৰ এ আপোনাৰ হাইড্ৰক্লোৰিক এসিড আৰু পৰীক্ষাৰ বিত আপোনাৰ কি দিছে এসিটিক এসিড যোগ কৰা হৈছে এতিয়া এসিড দুটাৰ গাঢ়তা একে আৰু একে পৰিমাণে লোৱা হৈছে এতিয়া কোনটো পৰীক্ষাৰ বেছি বেগেৰে বুৰবনি ওলাব আৰু কিয় ওকে সো আনসাৰটো চাবচোন হাইড্ৰক্লোৰিক এসিড থকা পৰীক্ষা নলী এ এসিটিক এসিড CH3COH হা এসিটিক এসিডৰ ফৰ্মুলা কি আছে CH3COH থকা পৰীক্ষা নলী বিতকৈ বেছি বেগেৰে বুৰবনি ওলাব কাৰণ কি আছে হাইড্ৰক্লোৰিক এসিড এসিটিক এসিড CH3COHতকৈ অধিক তীব্ৰ হয় হাইড্ৰক্লোৰিক এসিডটো বেছি তীব্ৰ হয় ঠিক আছে আৰু মেগনেছিয়াম ফিটাডাল মেগনেছিয়াম হাইড্ৰক্সাইড হাইড্ৰক্লোৰিক এসিড মানে HCl ৰ সৈতে এসিটিক এসিড CH3COHৰ তুলনাত কি হয় অধিক ক্ষিপ্ৰতাৰে বিক্ৰিয়া কৰে ওকে সেই গতিকে আপনার কি হ'ব মেগনেছিয়ামটো আপনার হাইড্রোক্লোরিক এসিডৰ লগত বেছিকৈ বিক্ৰিয়া কৰিব এসিটিক এসিড কম আৰু হাইড্রোক্লোরিক এসিডটো বেছি সক্ৰিয় হয় ঠিক আছে 11 নম্বৰ কোশ্চেনটো চাবচোন কেঁচা গাখীৰ পিএইচ ৰ মান কিমান 6 আৰু ই দৈত পৰিণত হলে আপনার কি হয় ইয়াৰ সলনি হ'বনে নহ'ব ব্যাখ্যা কৰা হা এনে কেঁচা গাখীৰ আছে তাৰ পিএইচ মান কিমান আছে 6 আছে ঠিক আছে মানে অলপ আম্লিক হয় ই দৈত কিন্তু পৰিণত হলে ইয়াৰ পিএইচ স্কেলটো কি হৈ যাব আৰু বেছি হ'ব লাগিব কাৰণ দৈটো আপনার কি ল্যাকটিক এসিড হয়নে কেঁচা গাখীৰ দৈত পৰিণত হলে ল্যাকটিক এসিড উৎপন্ন হয় এটা দ্ৰৱ অধিক আম্লিক হলে ইয়াৰ পিএইচ ৰ মান হ্ৰাস পায় গতিকে কেঁচা গাখীৰৰ পিএইচ ৰ মান 6তকৈ কম হ'ব ঠিক আছে মানে ল্যাকটিক এসিড যেতিয়া সৃষ্টি হ'ব তাৰ পিএইচ মান 6তকৈ কম হৈ যাব মানে ল্যাকটিক এসিড দৈটো তাৰ পিএইচ মান আৰু কম হ'ব ওকে এনে কেঁচা গাখীৰ 6 থাকে দৈটো আৰু কম থাকিব ওকে নেক্সট কোশ্চেন নম্বৰ 12 টো চাবচোন এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং সোডা যোগ কৰিলে তেওঁ কিয় কেঁচা গাখীৰৰ পিএইচ মান 6ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল'লে আৰু এই গাখীৰখিনি দৈ পৰিণত হ'বলৈ বেছি সময় লাগিল কিয় সো কেঁচা গাখীৰ সামান্য পৰিমাণে বেকিং সোডা মানে সোডিয়াম বাইকাৰ্বনেট বেকিং সোডা মানে কি সোডিয়াম বাইকাৰ্বনেট যোগ কৰিলে গাখীৰখিনি সামান্য পৰিমাণে ক্ষাৰকীয় হ'ল আৰু সহজে টেঙা নহয় যেতিয়া সোডা মিক্স কৰা যায় গাখীৰত
তেতিয়া সোনকালে এইটো নষ্ট নহয় হা। গতিকে দীৰ্ঘ সময়ৰ বাবে সংৰক্ষণ কৰিবলৈ গোৱালজনে কেঁচা গাখীৰ পিএইচৰ মান 6ৰ পৰা সামান্যভাৱে সলনি কৰি খাৰকীয় কৰি ল'লে। বুজি পাইছে কথাটো? ছ'ডা দিয়াৰ পিছত কি হ'ল, তাৰ পিএইচটো অলপ বাঢ়ি গৈছে হা, কাৰণ খাৰকবিলাকৰ ছ'ডাৰ পিএইচ লেভেল বেছি হয়, 7তকৈ বেছি হয়। সেই গতিকে কেঁচা গাখীৰ 6 থাকে, তাতে ছ'ডা মিলোৱাৰ লগালগ তাৰ পিএইচটো বেছি হৈ গ'ল, গতিকে এইটো সোনকালে নষ্ট নহয়। আৰু এই গাখীৰখিনি দৈত পৰিণত হ'বলৈ বেছি সময় লাগিল, কিয়? কাৰণ ইয়াতে পিএইচ ভেলুটো বেছি হৈ গৈছিল হা। খাৰকীয় গাখীৰখিনি দৈত পৰিণত হ'বলৈ বেছি সময় লাগিল, কাৰণ প্ৰকৃতত উৎপন্ন হোৱা লেক্টিক এচিড, ঠিক আছে, লেক্টিক এচিডে প্ৰথমতে গাখীৰ থকা খাৰ প্ৰশমিত কৰিব লাগিব। তাৰমানে আগতে যে খাৰটো আছিল ছ'ডা, তাক প্ৰশমিত কৰিলে অধিক পৰিমাণে লেক্টিক এচিড উৎপন্ন হ'লেহে আপোনাৰ গাখীৰখিনি দৈত পৰিণত হ'ব। অ'কে, সেই গতিকে ইয়াতে বেছি সময় লাগিব। অ'কে, নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 13 চাবচোন কি দিছে। প্লাষ্টাৰ অফ পেৰিছ আছে, যদি বাছৰ সোমাব নোৱাৰে পাতত থ'ব লাগে, কিয়? ব্যাখ্যা কৰিব দিছে। প্লাষ্টাৰ অফ পেৰিছ মানে আপোনাৰ কি আছিল ফৰ্মুলাটো? কেলছিয়াম সালফেট ইনটু হাফ ৱাটাৰ, হয়নে? তাকে যদি ডেৰ গুণা পানী দি দিয়া যায়, তেতিয়া এইটো কেলছিয়াম সালফেট ইনটু ৱাটাৰ হৈ যায়, হয়নে? যাক জিপছাম বুলি কওঁ, হয়নে নহয়? চ' প্লাষ্টাৰ পেৰিছে সহজে পানী শোষণ কৰে, এইটো আৰামছে লৈ লয় পানীটো। প্লাষ্টাৰ পেৰিছক যদি জলীয় বাষ্পৰ সংস্পৰ্শলৈ ৰাখিলে ই জিপছামলৈ পৰিৱৰ্তিত হৈ টান গোটা পদাৰ্থত পৰিণত হয় হা। আৰু এনে অৱস্থাত ইয়াক পুতলা বা মূৰ্তি আদি নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি। বুজি পাইছে কথাটো? সেইবাবে প্লাষ্টাৰ পেৰিছটো জলীয় বাষ্প নোসোমাব নোৱাৰা পাত্ৰত থ'ব লগা হয়। অ'কে, তাক মানে এনেকুৱা পাত্ৰত থ'ব লাগে যাতে তাতে বতাহ চতাহ নোসোমায়। অলপো বাষ্প মানে জলীয় বাষ্প সোমালে এইটো টান হৈ যাব, টান হ'লে জিপছাম হৈ যাব, জিপছাম হ'লে এইটো বহুত টান হৈ যায়। অ'কে, চ' প্লাষ্টাৰ পেৰিছৰ ফৰ্মুলাটো কি আছে? কেলছিয়াম সালফেট ইনটু হাফ অফ ৱাটাৰ। পানী 1.5 গুণা পানী দিম, তেতিয়া কি হ'ব? কেলছিয়াম সালফেট ইনটু 2 ৱাটাৰ। কেলছিয়াম সালফেট ইনটু 2 ৱাটাৰ, এইটো জিপছামৰ ফৰ্মুলা হয়। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, ভেৰি ইম্পৰ্টেণ্ট, পৰীক্ষাত আহি থাকে কিন্তু হা। প্লাষ্টাৰ পেৰিছটো কি আছে? কেলছিয়াম সালফেট ইনটু হাফ অফ ৱাটাৰ, আৰু ইয়াতে মই 1.5 গুণা পানী যদি এড কৰি দিওঁ, তেতিয়া মোৰ কি সৃষ্টি হ'ব? কেলছিয়াম সালফেট ইনটু 2 ৱাটাৰ, এইটো হৈছে জিপছাম। অ'কে, এইটো হৈছে কিনো? জিপছাম, আৰু এইটো হৈছে প্লাষ্টাৰ অফ পেৰিছ। অ'কে, প্লাষ্টাৰ অফ পেৰিছ, যাক কওঁ আমি প্লাষ্টাৰ অফ পেৰিছ, কেলছিয়াম সালফেট ইনটু হাফ অফ ৱাটাৰ। অ'কে, এতিয়া আজি আমাৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন থাকিব। প্ৰথমৰ বিক্ৰিয়াটো কি বস্তু? দুটা উদাহৰণ লিখিব দিছে, আৰু কপাৰ ধোৱা ছ'ডা আৰু বেকিং ছ'ডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখিব দিছে, ঠিক আছে। চ' আপোনাৰ যি ৰাসায়নিক বিক্ৰিয়া এটা এচিডে এটা ক্ষাৰকৰ লগত বিক্ৰিয়া কৰে, তাক লৱণ আৰু পানী সৃষ্টি কৰে, তাকে আমি কি বুলি কওঁ? প্ৰশমন বিক্ৰিয়া বুলি কওঁ। তাৰমানে এচিড প্লাছ ক্ষাৰক কি সৃষ্টি কৰি? লৱণ আৰু পানী। উদাহৰণ দিছোঁ, হাইড্ৰক্লৰিক এচিড হা, একৈছত আৰু ছ'ডিয়াম হাইড্ৰক্সাইড, এইটো এটা ক্ষাৰক, এইটো এটা এচিড। বিক্ৰিয়া কৰিলে কি হ'ব? ছ'ডিয়াম ক্লৰাইড সৃষ্টি হ'ব, এইটো লৱণ, আৰু পানী সৃষ্টি হ'ব। পানী সৃষ্টি হৈছে নে? পানী। ছেম ৱে এইটো নাইট্ৰিক এচিড, এইটো পটাছিয়াম হাইড্ৰক্সাইড, এইটো ক্ষাৰক। এতিয়া কি হ'ব? পটাছিয়াম নাইট্ৰেট সৃষ্টি হ'ব, KNO3, আৰু পানী সৃষ্টি হ'ব। এই দুটা হৈছে আমাৰ ইয়াৰে উদাহৰণ, ঠিক আছে। এতিয়া প্ৰশমন বিক্ৰিয়াটোতো কি আছিল? দুটা উদাহৰণ দিছোঁ মই। এতিয়া কাপোৰ ধোৱা ছ'ডা আৰু বেকিং ছ'ডা দুটা উদাহৰণ ব্যৱহাৰ লিখিব দিছোঁ ইয়াতে। কাপোৰ ধোৱা ছ'ডাৰ ব্যৱহাৰ চাওকচোন। কঠিন পানীত কাপোৰ ধুবলৈ আপোনাৰ সহায় কৰে, ঠিক আছে। কঠিন পানীত কাপোৰ ধুবলৈ, যেতিয়া আপোনাৰ কাপোৰবিলাক বেছি লেতেৰা থাকে, তেতিয়া কাপোৰ ধোৱা ছ'ডা ব্যৱহাৰ কৰিলে কাপোৰ যিমান লেতেৰা আছে সেইবিলাক মানে নোহোৱা হৈ যায় হা। গতিকে কঠিন পানীত কাপোৰ ধুবলৈ ইয়াক সহায় কৰে কাপোৰ ধোৱা ছ'ডাই। আৰু দ্বিতীয় নম্বৰ ব্যৱহাৰটো আছে, কঠিন পানী কোমল কৰাৰ বাবেও কাপোৰ ধোৱা ছ'ডাটো ব্যৱহাৰ কৰা হয়। কঠিন পানী যে আছে যিমান, সেইটো কোমল কৰাওঁতে আপোনাৰ ছ'ডা যদি দি দিয়া যায়, কাপোৰ ধোৱা ছ'ডা, তেতিয়া কঠিন পানীটো অলপ কোমল হৈ যায় হা, তেতিয়াও ব্যৱহাৰ কৰা হয়। অ'কে, এতিয়া বেকিং ছ'ডাৰ ব্যৱহাৰ আমি চবেই জানো, ৰন্ধা বাঢ়ত আমাৰ বেকিং ছ'ডা ব্যৱহাৰ কৰা হয় কেক চেক বনাওঁতে। চ' কেক, পাউৰুটি আদি ফুলাবলৈ ৰন্ধনত হা, ইয়াৰ ব্যৱহাৰ কৰা হয়, ঠিক আছে, বেকিং ছ'ডাৰ। আৰু দ্বিতীয় নম্বৰ ব্যৱহাৰটো আছে, এজন গোৱালে কেঁচা গাখীৰত বেকিং ছ'ডা যোগ কৰি গাখীৰৰ দীৰ্ঘ সময়ৰ বাবে সংৰক্ষণ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰে, ঠিক আছে। যেতিয়া আপোনাৰ বেকিং ছ'ডা দি দিয়ে গাখীৰত, তেতিয়া কি হয়? তাৰ pH ভেলুটো অলপ বাঢ়ি যায়, তেতিয়া সোনকালে এইটো নষ্ট নহয় হা, তেতিয়া দৈলৈকে পৰিৱৰ্তন সোনকালে হ'ব নোৱাৰে গাখীৰটো। সেই গতিকে গোৱালা এজনে কি কৰে? গাখীৰত অলপ ছ'ডা এড কৰি দিয়ে, ঠিক আছে। গতিকে এনেকৈ ছ'ডাৰ ব্যৱহাৰবিলাক দি দিছোঁ মই, কাপোৰ ধোৱা ছ'ডা আৰু বেকিং ছ'ডা। এইটো মোৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন আছিল, ইয়াতে মই ভিডিঅ'টো ফিনিছ কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে, প্লিজ প্ৰেছ দ্য লাইক বাটন, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই এক্সাম চেনেল, প্লিজ ছাবস্ক্ৰাইব মাই চেনেল। থেংকছ ফৰ ৱাচিং। জয় হিন্দ।